মই কাণত ধৰি কৈছো মোৰ এইটো বোৱাৰী জোকা বয়সে নহৈছে অ মোক আৰু দুদিনমান লাগিব চা চুপ থাক মিছা কথা কবলৈ আহিছ হে এই সৰুলতে ক'ত বোৱাৰী জোকাইছো অ ঐ চুপ তোক চাই আছো মই চাই আছে কেনেকুৱা লাগিছে চা কি হ'ল দিয়কচোন ছাৰ দিয়ক ভালকে নুঠা প্ৰমাণ এই ফুটকলি বয়সতে বোৱাৰী জোকাবলৈ আহিছে হেই এইজনী বোৱাৰীজনী ভালকে ছোৱালী হোৱা বয়সে নহৈছে বোৱাৰী হৈ বহি আছে পিঠিত বেগ এটা চুটি পেণ্ট এটা পিন্ধালে মানুহে কুটি ক্লাছত বহিছে বুলি সুধিছে এইজনী ঐ চুপ চুপ হে মইতো কাপোৰে খুলিব নোৱাৰিছো গোটেইখন দাগেই দা ক'ত মোৰ চৰিত্ৰ একে বোৱাৰী কেছত ফচাইছে হে মজা হৈছে এতিয়া টিভিত ওলাবলৈ ৰেডি হৈ থাকা আৰু মই টিভিত ওলাইছো কিয় কাৰণে ওলাইছো বোৱাৰী জোকাৰ কেছত অলপ পিছত টিভিত ওলাবই আৰু এজন যুৱকলৈ মন কৰক এজন যুৱকে বোৱাৰী জোকাই ৰঙা ঘৰত বোৱাৰী জোকাই ৰঙা ঘৰত সৈতে চাও মই মানে বোৱাৰী জোকা পোৱা ডাঙৰ মানুহে শুনিছো খুব ডাঙৰ মানুহ হৈ গৈছা অ মাই দছ মই অথনিৰ পৰা বেয়া কাম কৰিছো বুলিয়ে ভাবি আছো এতিয়া মই জনাই আছো হা ঐ মোহন মই কৈছো চা মই মানি লৈছো এই মইনাকনো মই জোকাইছো দেখিলে ছাৰ আপোনাৰ ওচৰত এতিয়া হৈ কাঢ়ি দিলে নহয় কি এয়া ছাৰ দেখিলে মই কৈছিলো নহয় এতিয়া হৈ কাঢ়ি দিলে হৈ দৈ যিমান আছে চব কাঢ়িছো মই কৈছো মই বোৱাৰী জোকাইছো কেমেৰা মাতো কিহৰ কেমেৰা টিভিত ওলাব লাগিছে মই কৈছো কেমেৰা মাতো টিভিত ওলাবি হয় ছাৰ বহুত ডাঙৰ মানুহ হৈ যাম এই যে বোৱাৰী কেছত ফচিম তাৰপিছত আপুনি মোক টিভিতে লগ পাব ডাঙৰ মানুহ হৈ গলি যদি সহায় কৰে আৰু